মহিমাক্ষী প্ৰতিটো মুহূৰ্ততে ৰাজ্য বিভিন্ন প্ৰান্তৰ পৰা আহিছে ইটোৰ পাছত সিটো বেয়া খবৰ আহিছে ভয়ংকৰ খবৰ আহিছে তাৰ মাজতে আন এক ভয়ংকৰ খবৰ আহি পৰিছে 4 আৰু 5 তাৰিখে জুলাইত অৰ্থাৎ নামনি অসমত অধিক ভয়ংকৰ হ'বলৈ গৈ আছে বান পৰিস্থিতি সাৱধান হওক নামনিবাসী লোক কিয়নো ভূটানে যিকোনো মুহূৰ্ততে পানী এৰি দিয়াৰ সম্ভাৱনা আছে আৰু যিকোনো মুহূৰ্ততে জলপ্ৰলয়ৰ সৃষ্টি হ'বলৈ গৈ আছে নামনি অসমত এই মুহূৰ্তত লৈ আছো সবিশেষ তথ্য 4 আৰু 5 তাৰিখে সাৱধান থাকক নামনিবাসী 4 আৰু 5 জুলাইত নামনি অসমত হ'ব ভয়াবহ বান পৰিস্থিতি হোৱাৰ সম্ভাৱনা আছে যিকোনো মুহূৰ্তত ভূটানে পানী এৰি দিয়াৰ সম্ভাৱনা আছে ভূটানে যদি পানী এৰি দিয়ে তেন্তে অধিক ভয়াবহ হৈ পৰিব অসমৰ পৰিস্থিতি এক প্ৰকাৰৰ জলপ্ৰলয়ৰ সৃষ্টি হ'বলৈ গৈ আছে উজনি নামনি সকলোতে কাল ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতি সকলোতে এতিয়া বানৰ বিভীষিকা বৰাকতো ভয়াবহ হৈ পৰিছে বান পৰিস্থিতি আৰু তাৰ মাজতে এই খবৰ আহি পৰিছে ভূটানে যিকোনো মুহূৰ্ততে পানী এৰি দিয়াৰ সম্ভাৱনা আছে নামনি অসমৰ বান পৰিস্থিতিক লৈ শংকা ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে এনডিআৰএফ এছডিআৰএফ সকলোকে সাজু হৈ থকাৰ বাবে নিৰ্দেশ দিছে এই মুহূৰ্তত জনাইছো অতি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'বলৈ গৈ আছে 4 আৰু 5 জুলাইত নামনি অসমত হ'ব ভয়াবহ বান পৰিস্থিতি যিকোনো মুহূৰ্তত ভূটানে পানী এৰি দিয়াৰ সম্ভাৱনা আছে গতিকে ভূটানে যদি পানী এৰি যিকোনো মুহূৰ্ততে হয়তো দিব পাৰে আৰু ভূটানে পানী এৰি দিয়াৰ লগে লগে এক প্ৰকাৰৰ জলপ্ৰলয়ৰ সৃষ্টি হ'বলৈ গৈ আছে গতিকে সকলোৰে লগত এই খবৰটো শ্বেয়াৰ কৰক যাতে সকলো সাৱধান থাকিব পাৰে সতৰ্ক হৈ থাকিব পাৰে কিয়নো এতিয়া পৰিস্থিতি অতি ভয়ানক অসমৰ পৰিস্থিতি অতি ভয়ানক প্ৰতিটো মুহূৰ্ততে দুৰ্যোগৰ খবৰ আহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা উজনি নামনি মধ্য অসম সকলোতে এতিয়া ইটোৰ পাছত সিটো ভয়ানক খবৰ আহিছে বা মৃত্যুৰ খবৰ আহিছে বহু ব্যক্তিয়ে এই মুহূৰ্তলৈকে মৃত্যুমুখত পৰিল প্ৰায় 40 জনকৈ লোকৰ মৃত্যুমুখত পৰিল এই পৰ্যন্ত বানৰ মাজতে গতিকে 4 আৰু 5 জুলাইত নামনি অসমৰ পৰিস্থিতি অধিক ভয়ানক হ'বলৈ গৈ আছে এক প্ৰকাৰৰ জলপ্ৰলয়ৰ সৃষ্টি হ'বলৈ গৈ আছে নামনি অসমৰ সকলো লোকে সাৱধান থাকক সতৰ্ক থাকক যিকোনো মুহূৰ্ততে বিপদ আহি পৰিব পাৰে ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰিছে যিকোনো মুহূৰ্তত বিপদ আহি পৰিব পাৰে কিয়নো ভূটানে পানী এৰি দিয়াৰ সম্ভাৱনা আছে যিকোনো মুহূৰ্ততে ভূটানে পানী এৰি দিব আৰু ভূটানে পানী এৰি দিয়াৰ লগে লগে এক প্ৰকাৰৰ জলপ্ৰলয়ৰ সৃষ্টি হ'বলৈ গৈ আছে গতিকে সতৰ্ক থাকক সাৱধান থাকক কিয়নো এতিয়া বানৰ বিভীষিকাৰ মাজতে বহু ব্যক্তিয়ে মৃত্যুমুখত পৰিল বৰ্তমানলৈ প্ৰায় 40 জন লোকে প্ৰাণ হেৰুৱাবলগীয়া হ'ল বানৰ কবলত পৰি বহু পৰিয়ালে ঘৰ বাসস্থান হেৰুৱাবলগীয়া হৈছে বা নিজৰ আপোন ঘৰখন বহু পৰিয়ালে হাজাৰ পৰিয়ালে হেৰুৱাবলগীয়া হৈছে কুদুৱে নিজৰ আপোনজনক হেৰুৱাবলগীয়া হৈছে বানৰ বিভীষিকাৰ মাজতে তাৰ মাজতে পুনৰ আহি পৰিছে এই ভয়ংকৰ খবৰ ভূটানে যিকোনো মুহূৰ্ততে এৰি দিব পাৰে পানী আৰু ভূটানে যদি পানী এৰি দিয়ে তেন্তে জলপ্ৰলয়ৰ সৃষ্টি হ'বলৈ গৈ আছে নামনি অসমত উজনি নামনি সকলোতে যিহেতু এতিয়া প্ৰতি মুহূৰ্ততে ইটোৰ পাছত সিটো ভয়ানক খবৰ আহিছে ইটোৰ পাছত সিটো দুৰ্যোগৰ খবৰ আহিছে প্ৰতি মুহূৰ্ততে প্ৰতিটো ছেকেণ্ডতে দুৰ্যোগৰ খবৰ আহিছে তাৰ মাজতে এই খবৰ আহি পৰিছে ভূটানে যিকোনো মুহূৰ্ততে পানী এৰি দিব আৰু ভূটানে পানী এৰি দিয়াৰ লগে লগে এক প্ৰকাৰৰ জলপ্ৰলয়ৰ সৃষ্টি হ'বলৈ গৈ আছে অসমত গতিকে সকলো সাৱধান থাকক সকলো সতৰ্ক থাকক যিকোনো মুহূৰ্তত যাতে নিৰাপদ স্থানলৈ আপুনিও যাব পাৰে তাৰ বাবে সতৰ্ক থাকক নিজৰ প্ৰয়োজনীয় দুই এপদ সামগ্ৰী আপোনাৰ লগত ৰাখক কিয়নো যিকোনো মুহূৰ্তত বিপদ আহিব পাৰে ভূটানে যিকোনো মুহূৰ্তত পানী এৰি দিব পাৰে সময়সীমা যেহেতু কোৱা নাই যিকোনো মুহূৰ্ততে পানী এৰি দিব পাৰে ভূটানে আৰু ভূটানে পানী এৰি দিয়াৰ লগে লগে এক প্ৰকাৰৰ জলপ্ৰলয়ৰ সৃষ্টি হ'বলৈ গৈ আছে অসমত ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে এনডিআৰএফ বা এছডিআৰএফ সকলোকে ইতিমধ্যে সাজু হৈ থাকিবৰ বাবে আহ্বান জনাইছে যেহেতু জলপ্ৰলয় এক প্ৰকাৰৰ জলপ্ৰলয়ৰ সৃষ্টি হ'বলৈ গৈ আছে এনডিআৰএফ এছডিআৰএফ সকলো সাজু হৈ থকাৰ নিৰ্দেশ দিছে সকলো সাজু আছে এতিয়া নামনি অসমত এছডিআৰএফ বা এনডিআৰএফ সকলো সাজু আছে যিহেতু 4 আৰু 5 জুলাই নামনি অসমত ভয়াবহ বান পৰিস্থিতি হোৱাৰ সম্ভাৱনা আছে ভূটানে যিকোনো মুহূৰ্তত পানী এৰি দিব পাৰে আৰু ভূটানে পানী যিকোনো মুহূৰ্তত যেহেতু এৰি দিব গতিকে বিপদ যিকোনো মুহূৰ্ততে আহিব পাৰে আৰু বিপদৰ বাবে সতৰ্ক হৈ থাকক সাজু হৈ থাকক যাতে বিপদৰ সময়ত আপুনি নিৰাপদ স্থানত যাব পাৰে অতি শীঘ্ৰে নিৰাপদ স্থানলৈ আপুনি যাব পাৰে তাৰ বাবে আপুনি সাজু হৈ থাকক প্ৰয়োজনীয় আপোনাৰ সামগ্ৰীবোৰ আপুনি লগত ৰাখক ওচৰতে পোৱাকে ৰাখক লগতে নামনি অসমৰ সকলো লোকৰ লগতে এই খবৰটো শ্বেয়াৰ কৰক যাতে সকলো সাজু হৈ থাকিব পাৰে বিপদৰ যিহেতু সম্ভাৱনা আছে নিশ্চিত হৈ পৰিছে বিপদ হোৱাৰ আচলতে যিহেতু ভূটানে যিকোনো মুহূৰ্তত পানী এৰি দিব পাৰে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে 4 আৰু 5 জুলাই এক প্ৰকাৰৰ জলপ্ৰলয়ৰ সৃষ্টি হ'বলৈ গৈ আছে নামনি অসমত জলপ্ৰলয়ৰ সৃষ্টি হ'বলৈ গৈ আছে গতিকে সতৰ্ক হৈ থাকক সাৱধান হৈ থাকক প্ৰতি মুহূৰ্তত সতৰ্ক হৈ থাকক এতিয়া বান
বান বিভীষিকা ৰাজ্যৰ বিভিন্ন প্ৰান্তত বান বিভীষিকা উজনি নামনি মধ্য অসম সকলোতে এতিয়া বানৰ বাবে আচলতে বহুকেইটা পৰিয়ালে কান্দোনৰ বহু লোকৰ চকুত চকুলো টুকিবলগীয়া হৈছে বানৰ বাবে বহু পৰিয়ালে হাজাৰ হাজাৰ পৰিয়ালে বাসস্থান এৰি অন্য স্থানলৈ যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে আচলতে নিৰাপদ স্থান বিচাৰি তেওঁলোকে আশ্ৰয় ক'ত ল'ব বুলি একাংশই কান্দোনত ভাগি পৰিছে আশ্ৰয়স্থল নোহোৱা হৈ পৰিছে খাদ্যৰ বাবে নাটনি হৈছে বস্ত্ৰৰ বাবে নাটনি হৈছে গতিকে এই সংকটৰ মাজত পুনৰ আন এক সংকট আহি পৰিছে দুৰ্যোগ আহি পৰিছে এই দুৰ্যোগৰ মাজতে পুনৰ আন ভয়াৱহ দুৰ্যোগ আহি পৰিছে ভূটানে যিকোনো মুহূৰ্তত পানী এৰি দিব বুলি খবৰ আহিছে আৰু ভূটানে পানী এৰি দিয়াৰ লগে লগে এক প্ৰকাৰৰ জলপ্ৰলয়ৰ সৃষ্টি হ'বলৈ গৈ আছে গতিকে সাৱধান থাকক সতৰ্ক থাকক যিকোনো মুহূৰ্তত যাতে নিৰাপদ স্থানলৈ আপুনি যাব পাৰে তাৰ বাবে সতৰ্ক হৈ থাকক প্ৰতি মুহূৰ্ততে সতৰ্ক হৈ থাকক ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে NDRF SDRF সকলোকে সাজু কৰি ৰখা হৈছে সকলো সাজু হৈ আছে বিপদৰ সময়ত যাতে উদ্ধাৰ কৰিব পাৰে তাৰ বাবে SDRF NDRF সকলো সাজু হৈ আছে আৰু আপুনিও এই বিপদৰ সময়ত যাতে আপুনিও নিৰাপদ স্থানত তৎক্ষণাত যাব পাৰে তাৰ বাবে আপুনিও সাজু হৈ থাকক লগতে পৰিয়ালৰ সকলোৰে লগত এই খবৰটো শ্বেয়াৰ কৰক যে ভূটানে যিকোনো মুহূৰ্ততে পানী এৰি দিয়াৰ সম্ভাৱনা আছে আৰু ভূটানে পানী এৰি দিয়াৰ লগে লগে এক প্ৰকাৰৰ জলপ্ৰলয়ৰ সৃষ্টি হ'বলৈ গৈ আছে নামনি অসমত অধিক ভয়ংকৰ হ'বলৈ গৈ আছে বান পৰিস্থিতি প্ৰতি মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ইটোৰ পাছত সিটো বেয়া খবৰে আহিছে আৰু তাৰ মাজতে এই খবৰ আহি পৰিছে যে ভূটানে যিকোনো মুহূৰ্তত পানী এৰি দিব পাৰে আৰু পানী এৰি দিলে এক প্ৰকাৰৰ জলপ্ৰলয়ৰ সৃষ্টি হ'বলৈ গৈ আছে নামনি অসম মধ্য অসম সকলোতে জলপ্ৰলয়ৰ সৃষ্টি হ'বলৈ গৈ আছে ভূটানে পানী এৰি দিয়াৰ লগে লগে গতিকে সতৰ্ক থাকক সাৱধান থাকক ইতিমধ্যে SDRF NDRF সকলো সাজু হৈ আছে সকলোৱে সাজু হৈ আছে যাতে বিপদত কোনো লোকে নপৰে তাৰ বাবে সকলো সাজু হৈ আছে কিন্তু আপুনিও সাজু হৈ থাকক আপুনিও বিপদৰ সময়ত যাতে নিৰাপদ স্থানত তৎক্ষণাত যাব পাৰে তাৰ বাবে সাজু হৈ থাকক লগতে খবৰটো সকলোৰে লগত শ্বেয়াৰ কৰক সকলো যাতে সাজু হৈ থাকে যিহেতু বিপদ নিশ্চিত হৈ পৰিছে 4 আৰু 5 জুলাই ভূটানে যিকোনো মুহূৰ্তত এৰি দিব পাৰে পানী তাৰ বাবে এতিয়া সাজু হৈ থাকক আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য আগবঢ়াইছে অহা কালি পৰহি বৰপেটা বা ধুবুৰী গোৱালপাৰাত পানী বাঢ়িব সেইমতে আমি ব্যৱস্থা লৈছোঁ ভূটানেও অলপ পানী এৰিলেও আজিকালি আমাক খবৰ দি দিয়ে গতিকে যোগাযোগটো ভাল কিন্তু তেওঁলোকে পানীখিনিটো ধৰিব নোৱাৰে অহা কালিৰ 4 দিন পিছতে গোটেই পানীখিনিয়ে গৈ বাংলাদেশত ভয়াৱহ পৰিৱেশৰ সৃষ্টি কৰিব এতিয়া অসমে বাংলাদেশক কি সহায় কৰিব পাৰোঁ আমি মাত্ৰ খবৰটোৱে দিব পাৰোঁ যে আমি ইমান পানী ওলাই গৈ আছে কিন্তু আমিতো ইয়াত পানীটো ধৰি ৰাখিব নোৱাৰোঁ অহা কালি পৰহি বৰপেটা বা ধুবুৰী গোৱালপাৰাত পানী বাঢ়িব সেইমতে আমি ব্যৱস্থা লৈছোঁ ভূটানেও অলপ পানী এৰিলেও আজিকালি আমাক খবৰ দি দিয়ে গতিকে যোগাযোগটো ভাল কিন্তু তেওঁলোকে পানীখিনিটো ধৰিব নোৱাৰে অহা কালিৰ 4 দিন পিছতে গোটেই পানীখিনিয়ে গৈ বাংলাদেশত ভয়াৱহ পৰিৱেশৰ সৃষ্টি কৰিব এতিয়া অসমে বাংলাদেশক কি সহায় কৰিব পাৰোঁ আমি মাত্ৰ খবৰটোৱে দিব পাৰোঁ যে আমি ইমান পানী ওলাই গৈ আছে কিন্তু আমিতো ইয়াত পানীটো ধৰি ৰাখিব নোৱাৰোঁ অহা কালি পৰহি বৰপেটা বা ধুবুৰী গোৱালপাৰাত পানী বাঢ়িব সেইমতে আমি ব্যৱস্থা লৈছোঁ ভূটানেও অলপ পানী এৰিলেও আজিকালি আমাক খবৰ দি দিয়ে গতিকে যোগাযোগটো ভাল কিন্তু তেওঁলোকে পানীখিনিটো ধৰিব নোৱাৰে অহা কালিৰ 4 দিন পিছতে গোটেই পানীখিনিয়ে গৈ বাংলাদেশত ভয়াৱহ পৰিৱেশৰ সৃষ্টি কৰিব এতিয়া অসমে বাংলাদেশক কি সহায় কৰিব পাৰোঁ আমি মাত্ৰ খবৰটোৱে দিব পাৰোঁ যে আমি ইমান পানী ওলাই গৈ আছে কিন্তু আমিতো ইয়াত পানীটো ধৰি ৰাখিব নোৱাৰোঁ অহা কালি পৰহি বৰপেটা বা ধুবুৰী গোৱালপাৰাত পানী বাঢ়িব সেইমতে আমি ব্যৱস্থা লৈছোঁ ভূটানেও অলপ পানী এৰিলেও আজিকালি আমাক খবৰ দি দিয়ে গতিকে যোগাযোগটো ভাল কিন্তু তেওঁলোকে পানীখিনিটো ধৰিব নোৱাৰে অহা কালিৰ 4 দিন পিছতে গোটেই পানীখিনিয়ে গৈ বাংলাদেশত ভয়াৱহ পৰিৱেশৰ সৃষ্টি কৰিব এতিয়া অসমে বাংলাদেশক কি সহায় কৰিব পাৰোঁ আমি মাত্ৰ খবৰটোৱে দিব পাৰোঁ যে আমি ইমান পানী ওলাই গৈ আছে কিন্তু আমিতো ইয়াত পানীটো ধৰি ৰাখিব নোৱাৰোঁ
মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে যে NDRF বা SDRF সকলোকে সাজু কৰি ৰখা হৈছে বান পৰিস্থিতিৰ বাবে যিকোনো মুহূৰ্ততে বিপদ আহি পৰিব পাৰে অসমত আচলতে এক প্ৰকাৰৰ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে প্ৰতি মুহূৰ্ততে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ইটোৰ পিছত সিটো বেয়া খবৰ আহি পৰিছে গতিকে এই সময়ত আপুনি সাৱধানতা অৱলম্বন কৰাটো অত্যাৱশ্যকীয় সাৱধানতা আপুনি অৱলম্বন কৰক বিপদৰ আগতে যাতে আপুনি নিৰাপদ স্থানলৈ যাব পাৰে তাৰ বাবে সতৰ্ক হৈ থাকক কিয়নো এতিয়া ভূটানে যিকোনো মুহূৰ্তত পানী এৰি দিয়াৰ সম্ভাৱনা আছে যিকোনো মুহূৰ্ততে ভূটানে পানী এৰি দিব পাৰে আৰু ভূটানে পানী এৰি দিয়াৰ লগে লগে এক প্ৰকাৰৰ জলপ্ৰলয়ৰ সৃষ্টি হ'বলৈ গৈ আছে বিশেষকৈ নামনি অসমত জলপ্ৰলয়ৰ সৃষ্টি হ'বলৈ গৈ আছে আনফালে বৰাকৰ পৰিস্থিতি অতি ভয়ানক হৈ পৰিছে যাৰ বাবে এতিয়া কৰিমগঞ্জত স্কুল বিদ্যালয়সমূহ শিক্ষানুষ্ঠানসমূহ বন্ধ কৰি দিয়া হৈছে আজিৰ পৰা গতিকে অতি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে প্ৰতি মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বেয়া খবৰ আহিছে আৰু এই সময়ত আপুনিও সাৱধানতা অৱলম্বন কৰক সতৰ্ক হৈ থাকক ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে যে বানৰ পৰিস্থিতিত আপুনিও সতৰ্ক হৈ থাকক ইতিমধ্যে NDRF বা SDRF সকলোকে সাজু কৰি ৰখা হৈছে বিপদৰ আগজাননী পোৱা গৈছে যাৰ বাবে এতিয়া NDRF বা SDRF সকলো সাজু হৈ আছে যিকোনো মুহূৰ্তত যাতে তেওঁলোকো সতৰ্ক হৈ আছে যিকোনো মুহূৰ্ততে সহায় কৰিবৰ বাবে আপোনাক গতিকে এই সময়ত আপুনিও সাৱধানতা অৱলম্বন কৰক 4 আৰু 5 জুলাইত বিশেষকৈ 4 আৰু 5 জুলাইত নামনি অসমত ভয়াৱহ হ'বলৈ গৈ আছে বান পৰিস্থিতি যিকোনো মুহূৰ্ততে ভূটানে এৰি দিয়া পানী এৰি দিয়াৰ আশংকা আছে গতিকে ভূটানে পানী এৰি দিয়াৰ লগে লগে এক প্ৰকাৰৰ জলপ্ৰলয়ৰ সৃষ্টি হ'বলৈ গৈ আছে আৰু এই সময়ত আপুনি সাৱধানতা অৱলম্বন কৰক প্ৰতি মুহূৰ্ততে সতৰ্ক হৈ থাকক লগতে আপোনাৰ পৰিয়ালকো সতৰ্ক হৈ থাকিবৰ বাবে আপুনি আহ্বান জনাওক বা সতৰ্ক কৰি ৰাখক পৰিয়ালৰ লোককো আৰু সকলোকে এই খবৰটো শ্বেয়াৰ কৰক সকলোকে কওক যে ভূটানে পানী এৰি দিয়াৰ সম্ভাৱনা আছে যিকোনো মুহূৰ্ততে ভূটানে পানী এৰি দিব পাৰে আৰু ভূটানে পানী এৰি দিয়াৰ লগে লগে এক প্ৰকাৰৰ জলপ্ৰলয়ৰ সৃষ্টি হ'বলৈ গৈ আছে অসমৰ বিভিন্ন প্ৰান্তত বিশেষকৈ নামনি অসমত এক প্ৰকাৰৰ জলপ্ৰলয়ৰ সৃষ্টি হ'বলৈ গৈ আছে গতিকে অসমৰ পৰিস্থিতি একেবাৰে বেয়া বা অসমৰ পৰিস্থিতি প্ৰতি মুহূৰ্তত ভয়ংকৰ হৈ পৰিছে বানৰ বাবে বহু ব্যক্তিয়ে মৃত্যুমুখত পৰিবলগীয়া ঘটনাও ঘটিছে প্ৰায় 40 জনকৈ লোকে মৃত্যুমুখত পৰিবলগীয়া হৈছে বানৰ এই ভয়ংকৰ পৰিস্থিতিৰ মাজতে বহু পৰিয়ালে আপোনজনক হেৰুৱাইছে বহু পৰিয়ালে আপোন ঘৰখন হেৰুৱাইছে আৰু বৃদ্ধজনে খোজ কাঢ়িব নোৱাৰা অৱস্থাটো এনেদৰে নিৰাপদ স্থান বিচাৰি সকলোৱে প্ৰয়োজনীয় 2 এপদ সামগ্ৰী লৈ অন্য স্থানলৈ ৰাওনা হৈছে কেৱল নিৰাপদ স্থান বিচাৰি সকলোৱে এনেদৰে ৰাওনা হোৱা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া কান্দোনৰ ৰোল বহুকেইটা পৰিয়ালত কান্দোনৰ ৰোল উঠিছে সকলোৱে কান্দোনত ভাঙি পৰিছে আচলতে আপোন ঘৰখন হেৰুৱাই আপোনজনক হেৰুৱাই কান্দোনত ভাঙি পৰিছে তাৰ মাজতে পুনৰ আহিছে এই খবৰ যে ভূটানে যিকোনো মুহূৰ্ততে পানী এৰি দিয়াৰ সম্ভাৱনা আছে গতিকে ভূটানে যদি যিকোনো মুহূৰ্তত পানী এৰি দিয়ে তেন্তে যিকোনো মুহূৰ্ততে এক প্ৰকাৰৰ অসমত জলপ্ৰলয়ৰ সৃষ্টি হোৱাৰ আশংকা আছে আৰু ইয়াৰ আগতে আপুনি সাৱধানতা অৱলম্বন কৰক বিশেষকৈ নামনি অসমৰ লোকসকলে সাৱধানতা অৱলম্বন কৰক সতৰ্ক হৈ থাকক বিপদৰ আগত যদি আপুনি নিৰাপদ স্থানলৈ যাব পাৰে তাৰ বাবে সতৰ্ক হৈ থাকক ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়েও মন্তব্য কৰিছে যে 4 আৰু 5 জুলাইত হয়তো অধিক ভয়ংকৰ হ'বলৈ গৈ আছে অসমৰ পৰিস্থিতি নামনি অসমৰ পৰিস্থিতি অধিক ভয়ংকৰ হ'বলৈ গৈ আছে ভূটানে যিকোনো মুহূৰ্তত পানী এৰি দিব পাৰে আৰু ভূটানে পানী এৰি দিয়াৰ লগে লগে ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব আচলতে অসমবাসী বিশেষকৈ নামনি অসমত ইয়াৰ প্ৰভাৱ পৰিব যাৰ বাবে এতিয়া SDRF NDRF সকলো সাজু হৈ আছে বিপদৰ সময়ত সহায় কৰিব পাৰে তাৰ বাবে সকলো সাজু কৰি ৰখা হৈছে SDRF NDRF ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে যিহেতু এতিয়া উজনি নামনি সকলোতে কাল ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতি প্ৰতি মুহূৰ্ততে আহিছে বেয়া খবৰ দুৰ্যোগৰ খবৰ আহিছে বহু পৰিয়ালে এতিয়া দিশহাৰা হৈ পৰিছে নিজৰ বাসস্থান হেৰুৱাইছে নিজৰ ঘৰ দুৱাৰ সকলো হেৰুৱাই আপোনজনক হেৰুৱাই এক প্ৰকাৰৰ দিশহাৰা হৈ পৰিছে হাজাৰ হাজাৰ পৰিয়াল নিৰাপদ স্থান বিচাৰি অন্য স্থানলৈ ৰাওনা হৈছে বহু পৰিয়ালে কাৰোবাৰ আকৌ চকুৰ সন্মুখতে আপোন ঘৰখন জহি খহি গৈছে বানে উটুৱাই লৈ গৈছে প্ৰকাণ্ড পাহাৰ পৰ্যন্ত বানে খহাই লৈ গৈছে গতিকে অতি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে আচলতে অসমত এই সময়ত কিন্তু আপুনিও সাৱধানতা অৱলম্বন কৰাটো নিতান্তই প্ৰয়োজনীয় আপুনি সতৰ্ক হৈ থাকক যিকোনো মুহূৰ্ততে ভূটানে পানী এৰি দিয়াৰ সম্ভাৱনা আছে আৰু পানী এৰি দিয়াৰ আগত আপুনি যাতে নিৰাপদ স্থানলৈ যাব পাৰে আৰু ইতিমধ্যে বহু পৰিয়ালে বিশেষকৈ বৰাকত ইয়াৰ প্ৰভাৱ বেছিকৈ পৰিছে বুলি ক'ব লাগিব বৰাকৰ বহু পৰিয়ালে এতিয়া হাজাৰ হাজাৰ পৰিয়ালে নিজৰ আশ্ৰয়স্থলৰ বাবে হাহাকাৰ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে ঘৰ দুৱাৰ সকলো উটুৱাই লৈ গৈছে বানে চকুৰ সন্মুখত নিজৰ আপোন ঘৰখন উটুৱাই লৈ গৈছে আৰু এনেদৰে নিৰ্লাংশ দেখিছে এনেদৰে দুই এপদ বস্তু লৈ অন্য স্থানলৈ ৰাওনা হৈছে বহু ব্যক্তি ৰাওনা হৈছে বৃদ্ধজনো ৰাওনা হৈছে দুই এপদ যি পাৰে বয় বস্তু লগত লৈ অন্য স্থানলৈ ৰাওনা হৈছে য'ত নিৰাপদ স্থান বিচাৰি ৰাওনা হৈছে এনেদৰে হাজাৰ হাজাৰ লোক ৰাওনা হৈছে নিজৰ ঘৰ দুৱাৰ সকলো এৰি দিছে খেতি মাটি সকলো এফালৰ পৰা নষ্ট হৈ গৈছে বছৰ জোৰা যি খেতি মাটি কৰে সেই খেতি সকলো কিন্তু শস্য খেতি মুহূৰ্তৰ ভিতৰতে ধ্বংসস্তূপত পৰিণত হৈছে বহু পৰিয়ালতে কান্দোনৰ ৰোল তাৰ বাবে এতিয়া সতৰ্ক হৈ থাকক 4 আৰু 5 জুলাইত নামনি অসমত ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হ'বলৈ গৈ আছে ভূটানে যিহেতু যিকোনো মুহূৰ্ততে পানী এৰি দিয়াৰ সম্ভাৱনা আছে আৰু ভূটানে পানী এৰি দিয়াৰ লগে লগে এক প্ৰকাৰৰ জলপ্ৰলয়ৰ সৃষ্টি হোৱাৰ আশংকা আছে